দুর্গা মহামায়া আয় গোসানী দুর্গতি নাশিনী আয় মঙ্গলকারিণী মা দুর্গা মহামায়া আয় গোসানী দুর্গতি নাশিনী আয় মঙ্গলকারিণী সুৰক্ষী হৈ আয়ে শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে শৰৎকালৰ শুক্লা সন্ধিয়া পৰত গৌৰী আহিল মাতৃগৃহত হ'ল উপস্থিত লগত আহিল মহালক্ষ্মী মহাসৰস্বতী আৰু আহিল কাৰ্তিক বাবা গণপতি শৰৎকালৰ শুক্লা সন্ধিয়া পৰত গৌৰী আহিল মাতৃগৃহত হ'ল উপস্থিত লগত আহিল মহালক্ষ্মী মহাসৰস্বতী আৰু আহিল কাৰ্তিক বাবা গণপতি নিয়ৰ জন্মৰ আৰু জোনাক জন্মন দশো দিশে পৰিৱেশ আনন্দত বিকল সুৰক্ষী হৈ আয়ে শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে দেৱলোকত হ'ল হাহাকাৰ ভবা কথা নহ'ল কিঠি মাৰ অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ হিমালয়ে চণ্ডিকাৰ কৰে আৰাধন দেৱলোকত হ'ল হাহাকাৰ অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ বিশ্বমাতা বিশ্বেশ্বৰী বিশ্বনাথৰ প্ৰিয়া সংকট সময়ে মাতৃ ৰাখা মহামায়া সুৰক্ষী হৈ আয়ে শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে মহিষাসুৰ আছিলে অতি মায়াধাৰী বাহুবলে শক্তিমান মহাপৰাক্ৰমী মায়াৰ বলত মহিষে ৰূপ কৰে ধাৰণ মহিষৰ ৰূপ সিংহ ৰূপ হস্তি ৰূপ কৰে ধাৰণ মহিষাসুৰ আছিল অতি মায়াধাৰী বাহুবলে শক্তিমান মহাপৰাক্ৰমী মায়াৰ বলত মহিষে নানা ৰূপ কৰে ধাৰণ সিংহ মহিষ আৰু হস্তি ৰূপ কৰে ধাৰণ সেই শক্তি লৈ মহিষে কৰে অত্যাচাৰ অতিষ্ঠ হ'ল আকাশৰ সকলো দেৱগণ পুৰখী হৈ আয়ে শিৱক ভৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে কৰি অনেক বছৰ মহিষৰ লগত দেৱৰাজ ইন্দ্ৰদেৱৰ হয় পৰাজয় পদ্মজনী ব্ৰহ্মাক লগত লৈ দেৱগণ
বিষ্ণু আৰু মহাদেৱৰ ললে গৈ শৰণ যুদ্ধ কৰি অনেক বছৰ মহিষৰ লগত দেৱৰাজ ইন্দ্ৰদেৱৰ হয় পৰাজয় পদ্মজনী ব্ৰহ্মাক লগত লৈ দেৱগণ বিষ্ণু আৰু মহাদেৱৰ ললে গৈ শৰণ ক্ৰোধান্বিত হল বিষ্ণু আৰু জটাধাৰী অসুৰ বধি হোম শান্ত দেৱলোক উদ্ধাৰী সুৰক্ষী হৈ আয়ে শিৱ কৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে মা দুৰ্গা মহামায়া আই গো